আজি যেহেতু বিহু আজি পুৰি আৰু ঘুগনি খাম ৰাতিপুৱা গৰম লাগিছে মই মেকআপ কৰি দিছো ধুনীয়াকে ভাল লাগিছে ন দৈ চিৰা দি আছে খাবলে গাইস আজি বহুত বছৰ পিছত মোৰ লগৰ মানে স্কুল ফ্ৰেন্ড কো আজি বিহুৰ দিনত বহুত বেছি ভাল লাগিছে এয়া বনাইছে লোকেল চিকেন ন Hello everyone, আশা কৰো সকলোৰে ভাল বহুত দিন পিছত আজি এটা লং ব্লগ লৈ আহিছো আৰু প্ৰথমতে আপোনালোক সকলোলৈকে বহুত শুভেচ্ছা থাকিল বিহুৰ আৰু ৰাতিপুৱা এতিয়া গা পা ধুই এতিয়া পাকঘৰলৈ যাও কাৰণ কি মায়ে আজি কিবা কিবি বনাই আছে তো মাকো অকমান সহায় কৰি দিও আৰু পিঠা লাৰু তেনেকে বনোৱা হৈ গল এবাৰ ইমান বেছিও বনোৱা নাই যেহেতু মাৰো ইমান গা সা ভাল নহয় সেইকাৰণে মা অলপ মানে বনাইছে তো বলক এতিয়া পাকঘৰলৈ যাও তো এতিয়া পাকঘৰলৈ আহিলো আহি এতিয়া ইয়া বনাই আছো ঘুগনি আৰু মায়ে এতিয়া ইফালে পুৰিৰ কাৰণে ৰেডি কৰি আছে বাকিখিনি আজি যেহেতু বিহু আজি পুৰি আৰু ঘুগনি খাম ৰাতিপুৱা এটা এতিয়া কব মোৰ ঘুগনিখিনি কেনেকুৱা হৈছে আজি মানে বহুত ধুনীয়া বনাই থাকোতে বহুত ধুনীয়া স্মেল মানে ওলাই আছিল কাৰণ এটা কৈছে বহুত টেষ্টি হৈছে আৰু আজি বিহু বুলি এটা ৰীল বনাব লৈছো মানে মাহঁতৰ লগত প্ৰত্যেক বছৰে বনাওয়ে যেহেতু এইটো বছৰো বনাম তাৰে কাৰণে ইয়া কাপোৰ উলিয়াইছো এইযোৰ একচুৱেলি মাৰ নতুন কাপোৰ তাকে আজি এইযোৰ মই পিন্ধিম আৰু বাকি আপোনালোকে যদি ৰীলটো চাব বিচাৰে তেতিয়াহলে মোৰ ইনষ্টাগ্ৰামতো পাব আৰু ইয়াতে ইউটিউবতো মই আপলোড কৰিমেই তো তাকে এতিয়া পটাপট ৰেডি হওঁ আৰু মই ৰেডি হোৱাৰ পিছত মায়ে ৰেডি হ'ব তাৰপিছত দেউতাই ৰেডি হ'ব বহুত টাইম লাগি যাব গতিকে আপোনালোকেও চাই থাকিব ভিডিঅ'টো তো এয়া ৰীলটো শ্বুট কৰিলো বহুত 2 ঘণ্টা পিছত আপোনালোকে দেখা পাব অতি সোনকালে আৰু আজি যেহেতু বিহু দেউতাই প্ৰতি বছৰৰ নিচিনাকৈ আপোনালোকক জিও বিহুৰ শুভেচ্ছা যাচিব গতিকে কোৱা আজি বহাগ বিহুৰ প্ৰথম দিনাখন গোটেই অসমীয়া ৰাইজক বিহুৰ শুভেচ্ছা জনালো আৰু ইফালে আছে আমাৰ মা কোৱা সকলোকে বিহুৰ শুভেচ্ছা জনালো ইমান লাজকে কৈছে সদায় ভিডিঅ'ত আহিয়ে থাকে ক'ত গ'ল সদায় ভিডিঅ'ত আহিয়ে থাকে তাৰ পিছতে ইমান বেছি লাজ মানে কি ক'ব আৰু ইমান কিয় লাজ নহয় দেখিছেনে কি মৰম লাগিছে মই মেকআপ কৰি দিছো ধুনীয়াকে ভাল লাগিছে ন আৰু এতিয়া আজি বিহু বুলি আমি এতিয়া কি খাম দৈ চিৰা মায়ে পিঠাটো বনাইছে আৰু লাৰু তেনেকে খাম আৰু এতিয়া বঢ়িয়াকে ভিডিঅ'টো হৈ গ'ল কিন্তু ফটো সেশন বাকি আছে মায়ে মোক ফটো উঠাই দিব আমি তিনিওজনে বঢ়িয়াকে ফটো চটো উঠি লওঁ তো ভিডিঅ' বনাই বহুত সময় গুচি গ'ল মানে ইমান বেছি ভাগৰ লাগিছে আৰু এয়া ইফালে মায়ে দৈ চিৰা দি আছে খাবলে আৰু এতিয়াতো দৈ চিৰা খালো ৰাতিলে কিবা এটা আনিব দেউতাই মাংসকে আনিব আৰু তাকে এয়াই বিহু আৰু ন বা বেলেগ হাঁহি দিছা দেখোন কেলে আজিকালি মায়ে মানে ইমান চাইডৰ পৰা মোক ইনচাল্ট মাৰি থাকে কিন্তু একো নকয় পিছত মানে কেমেৰাৰ আগত কিন্তু এই কেমেৰাটো বন্ধ কৰি ইনচাল্ট একদম পুৰাই ওলাই যাব মুখৰ পৰা A few moments later ৰাইজ আজি বহুত বছৰ পিছত মোৰ লগৰ মানে স্কুল ফ্ৰেণ্ড সাৰফৰাজ আৰু ঢিলকাছ আহিছে মোৰ ঘৰত বহুত বছৰ পিছত আকৌ আজি বিহুৰ দিনত বহুত বেছি ভাল লাগিছে খোৱা এয়া দেখিছে মানে নকওঁ আৰু বাকী ঘৰত গৈছিলে ঘৰ তলা মাৰা কৈছে বোলা জিমকিটাত যাওঁ খাব দিব আচলি কথাটো মানে এইটো দেখিছেনে কোনোবা যদি চিনাকি মানুহ আছে চাওক এয়া হৈছে আমাৰ মৰমৰ ঢিলকাছ ঘৰত নামাতিব এনেকে ছোৱালী এইটোতো এনেও দিম আজি কালিয়ে দিম মই জনাব লাগিব যে আজি মোৰ ঘৰত কোন আহিলে বাকি সবকে বিহু উইশ কৰি দিয়ক আজি বিহু নহয় থেংক ইউ লগৰ কিটা গ'ল আৰু এতিয়া পাকঘৰলৈ আহিছো আজি মই বনোৱা নাই আজি পাকঘৰত মা আছে আৰু মায়ে বনাইছে লোকেল চিকেন বনাইছে আৰু যেহেতু দেউতাৰ দাঁতকেইটা এতিয়াও ঠিক হোৱা নাই মানে RCT কৰাইছিলে তো সেইকাৰণে দেউতাৰ কাৰণে আৰু হুচেল বেলেগকৈ মাৰিব লাগিব কাৰণ কি এতিয়া যেহেতু RCT কৰাৰ পিছত দাঁতকেইটাত অলপমান হেৰি হৈ আছে কোমল হৈ আছে বুলি ক'ব পাৰিম সেইকাৰণে তো সেইটোৱে আৰু মাছ চাছ একো অনা নহ'ল কাৰণ কি দেউতাই খাব নোৱাৰে আৰু আমাৰ অকলে খাই ভাল নালাগে তো আজিৰ বিহু বুলি তেনেকেই গ'ল আৰু দিনটো আৰু ভাল লাগে লগৰ কিজন আহিলে কাৰণ কি বহুত বছৰ আমি লগ পোৱা নাছিলোঁ আৰু সঁচাকৈ এনেকৈ কেতিয়াবা খপককৈ আহিলে বহুত বেছি ভাল লাগে আৰু আমি নেক্সট আৰু সোনকালে লগ পাই থাকিব লাগিব ন কাৰণ কি স্কুল ফ্ৰেণ্ডছৰ কথাই বেলেগ তো সেয়াই বহুত বেছি ভাল লাগিলে আৰু আজিৰ দিনটো এনেকেই পাৰ হ'ল বিহু বুলি তো এতিয়া আৰু তাকে মায়ে ভাত দিব মই খাম আৰু তেনেকেই গ'ল আজিৰ দিনটো আপোনালোকৰ বিহু কেনেকুৱা গ'ল কমেন্ট সেকশনত জনাবলৈ নেপাহৰিব আৰু অতি সোনকালে ধুনীয়া লং ব্লগ আনিম অলপমান সময় কম হয় সেইকাৰণে লং ব্লগ আপলোড কৰিব নোৱাৰো কিন্তু মিনি ব্লগ আপোনালোকে চাই থাকে নে নাই হেতুও জনাব তেনেহলে আকৌ এবাৰ আপোনালোক সকলোলৈকে বহাগ বিহুৰ বহুত শুভেচ্ছা জনালো
আজিৰ ভিডিঅ'টো ইমানে, আকৌ লগ পাম, বাই বাই।